বাবা হে বাবা আপুনি কিয় সন্ন্যাস গ্ৰহণ কৰিলে বাবা প্ৰণাম বাবা প্ৰণাম বাবা প্ৰণাম মিছেছে হে পুত্ৰী মিটিঙে কিহৰ বাবে আহিবলগীয়া ঘূৰি হ'ল হ'ল তেতিয়াৰ পৰা আপোনাৰ বাবা মই তেৰেনাম চেনেলৰ পৰা আহিছো হয় নেকি সৃষ্টি হয় বাবা মানে মই অৰ্থাৎ আপোনাৰ অশান্তি বিষয়ে বিৰাজ বহুত কৰিলে ঠাইতে ঘৰখন। শুনিছো ঠিক আছে আপুনি যে এই হাতৰ আৰু গলত যে চাৰ্জাৰ আৰু হেডফোন যে ওলোমাই থৈছে কিহৰ বাবে মানে এনেতো বাবাবিলাকে ৰুদ্ৰাক্ষৰ মালাহে ওলোমাই আপুনি যে চাৰ্জাৰ আৰু হেডফোন ওলোমাইছে কিহৰ কাৰণে হে পুত্ৰী মাছ তুমি মোৰ সঠিক টকাৰে প্ৰশ্নই হে আনিলা কৰিছা মোক। মাংস মোৰ টকাৰে এই হে আনিলা চাৰ্জাৰ আৰু এই শাৰীখন হেডফোনেই কাৰ মোৰ টকাৰে পৰিচয় আনিলা মোৰ টকাৰে হে মোক আনিলা মানুহবোৰে চাৰ্জাৰ বাবা বুলি জানে আৰু হেডফোন বাবা বুলিও জানে আৰু অসম বাবা বুলিও জানে আৰু মই এমাহ হ'ল মোৰ এমাহ ধৰি মই এই চুলিবোৰ চুচা নাই আখেৰে আৰু মোবাইল আৰু মই কাৰ টকাৰে ভৰালা অৱশেষত মই মোক সন্ন্যাসী টকাৰে ভৰালা হ'বলৈ বিচাৰিছোঁ আৰু বাবা মোৰ এটা আপুনি যে সমস্যা চাউল হৈছে খাই আছে কাৰ নাম কাৰ মানে চাউল খাই মোৰ আছে? ভাইটি মোৰ এইবাৰ নামতহে ক্লাছ চাউল 10 খাই আছে। পাইছে এই ঘৰটো সি কাৰ ঘৰত ইংলিছত আছে বৰ আপুনি? কাঁচা আপুনি আপুনি মাটিখিনি এটা পাব উপায় কাৰ ঘৰত দিব আছে? পাৰিবনে মোৰ নামতহে ঘৰটো হে আহিছে পুত্ৰী হয়তো মই আপুনি প্ৰভুৰ এনেকুৱা লগত কথাবোৰ মই সহিব সংযোগ নোৱাৰি কৰোঁ অৱহত আপুনি অ, নিজে কৰক। সিদ্ধান্ত মই ল'লে যে সংযোগ মই কৰিয়ে কৈ সন্ন্যাস আছোঁ গ্ৰহণ কৰিম সেয়েহে বাবা মই আপোনাক কওঁ ব্ৰম আপুনি যিবোৰ কাম ব্ৰম কৰিব ভালে ভালদৰে বাবা কৰিব। বকল ভালে অন্ততঃ এখন চালিৰ তলত, ৰঙা চালিৰ তলত আপুনি শান্তিমতে কাল এটুকুৰা ভৈৰৱ ভাত খাব পাৰিব। মহাকাল হে পুত্ৰী ভাত নাখালেও কথা নাই আপুনি তোমাৰ নখনে ভাইটিৰ থাকিব, সমস্যা হয়তো সমাধান হ'ব। আপুনি ভাইটি আনন্দমনে থাকিব হয়। ভাইটিয়ে নহয় জানো প্ৰতিদিনে এটাকৈ সেয়েহে কোৱাটাৰ খাব আপুনি লাগিব গাত কোৱাটাৰ মানে? তেতিয়া ভাইটিয়ে ইংলিছত নিতৌ পাৰ্গত হ'ব। মহাদেৱকেই কোৱাটাৰ মানে? কৰক কোৱাটাৰ মানে যাতে- এইটো লিকুইড কোৱাটাৰটো খাব যাতে লাগিব যিটো পিছৰ উইন বুলি জনমত কয় আপুনি চেৰাপ এনেকুৱা প্ৰতিদিনে খালে সি ইংলিছত পাৰ্গত হৈ এনেকুৱাকৈ যাব আপুনি যাতে আৰু আমাৰ যিটো বেদনা ভোগ কৰিব যিবোৰ অসমীয়া নালাগে। গালি গালাজ আছে চিন্তা সেইবিলাকতো ভাৱ পাৰ্গত কৰিব হৈ যাব নালাগে। জয় ভোলে তথাস্তু